নমস্কাৰ এই বাচ্চালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানেনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া তিনিটা বেলেগ বেলেগ ডিগ্ৰী পাব পাৰে। 3 বছৰৰ স্নাতক, 4 বছৰৰ ষান্মাসিক আৰু গৱেষণা সহ ষান্মাসিক। এই তিনিটাৰ মাজৰ পাৰ্থক্য কি, কোনটো আপোনালোকৰ বাবে উপযুক্ত আৰু চতুৰ্থ বছৰ পঢ়িবলৈ হ'লে কি কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত এই সকলোবিলাকৰ কথাই আমি সহজ ভাষাত বুজাবৰ বাবে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত এটা গুৰুত্বপূৰ্ণ কথা আছে যিটো বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে নাজানে। গতিকে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া হওক আজিৰ আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথমতে আহিব বিচাৰিছোঁ 3 বছৰীয়া স্নাতক ডিগ্ৰীলৈ। এই যে 3 বছৰীয়া স্নাতক ডিগ্ৰী আছে, এই 3 বছৰীয়া স্নাতক ডিগ্ৰী দুই ধৰণে প্ৰদান কৰা হ'ব। প্ৰথম, মেজৰ বিষয় সহ স্নাতক ডিগ্ৰী। যিসকলে 3 বছৰ কাৰ্যক্ৰম সম্পন্ন কৰিছে, মেজৰ বিষয়ত 120 ক্ৰেডিট অৰ্জন কৰিছে আৰু ন্যূনতম ক্ৰেডিটৰ চৰ্ত পূৰণ কৰিছে, তেওঁলোকে মেজৰ বিষয়ত স্নাতক ডিগ্ৰী পাব। তাৰপিছত দ্বিতীয় যিটো আছে সেইটো হৈছে মেজৰ বিষয় অবিহনে স্নাতক ডিগ্ৰী। যিসকলে কেৱল মাইনৰ বিষয়েৰে পঢ়িছে, তেওঁলোকে নিজৰ শাখা অৰ্থাৎ কলা, বিজ্ঞান বা বাণিজ্য অনুযায়ী 120 ক্ৰেডিট সম্পন্ন কৰিলে স্নাতক ডিগ্ৰী পাব। এই দুয়োটাৰ বাবে 3টা বছৰতে অধ্যয়ন শেষ হয়। ইয়াত কোনো ধৰণৰ চতুৰ্থ বছৰ নালাগে। এতিয়া আহিব বিচাৰিছোঁ আমি যিটো 4 বছৰীয়া ষান্মাসিক ডিগ্ৰী আছে তালৈকে, অৰ্থাৎ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত আপোনালোকে জানে যে গোটেই যিটো কোৰ্চ আছে, কোৰ্চটো 4 বছৰীয়া হয়, অৰ্থাৎ 8টা ছেমিষ্টাৰৰ হয়। যিসকলে মেজৰ বিষয়েৰে 3 বছৰ সম্পন্ন কৰিছে, তেওঁলোকে চতুৰ্থ বছৰত মেজৰ বিষয়ৰ ষান্মাসিকত ডিগ্ৰীত নামভৰ্তি কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে মুঠ 160টা ক্ৰেডিট সম্পন্ন কৰিব লাগিব। অৰ্থাৎ 3 বছৰত তেওঁলোকৰ 120 ক্ৰেডিট থাকিলে, চতুৰ্থ বছৰত আৰু 40টা ক্ৰেডিট, সৰ্বমুঠ 160টা ক্ৰেডিট থাকিব। এই ডিগ্ৰীটো আপোনালোকৰ যোগ্যতা আৰু ভৱিষ্যতৰ সুযোগ দুয়োটাকে শক্তিশালী কৰি তোলে। এতিয়া আহিছোঁ সবাতোতকৈ বিশেষ ডিগ্ৰী, গৱেষণা সহ 4 বছৰীয়া ষান্মাসিক ডিগ্ৰী, যাক আমি কওঁ অনাৰ্ছ উইথ ৰিচাৰ্চ। এইটো কেৱল তেওঁলোকৰ বাবেহে যিসকলে প্ৰথম 6টা ষান্মাসিকত মানে 3 বছৰত সামগ্ৰিকভাৱে 75% বা 7.5 CGPA বা তাতকৈ অধিক নম্বৰ পাইছে। অৰ্থাৎ কোনোবা যদি ছাত্ৰ বা ছাত্ৰীয়ে 7.5 CGPAতকৈ তলত, অৰ্থাৎ ধৰক 7.4 CGPAও পায়, তেতিয়াহ'লে তেওঁলোকে এই যিটো গৱেষণা সহ ষান্মাসিক ডিগ্ৰী বা অনাৰ্ছ উইথ ৰিচাৰ্চ যিটো আছে সেইটো তেওঁলোকে কৰিব নোৱাৰে। লগতে 6ষ্ঠ ষান্মাসিকলৈ কোনো ধৰণৰ পাঠ্যক্ৰমত তেওঁলোকে ফেইল কৰিব নালাগিব। আৰু যদি কাৰোবাৰ কিবা পেপাৰত বেকলগ থাকে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ যি ছাত্ৰ বা ছাত্ৰী আছে, ইয়াত তেওঁলোকে নামভৰ্তি কৰিব নোৱাৰিব। এতিয়া এই যি ডিগ্ৰী আছে, এই ডিগ্ৰীত তেওঁলোকে আচলতে কি কৰিব লাগিব। চতুৰ্থ বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব, তেওঁলোকৰ যিটো বিষয়ত মেজৰ আছে, সেই মেজৰত এটা তেওঁলোকৰ গৱেষণা বা প্ৰজেক্ট ৰিপৰ্ট এটা থাকিব, প্ৰজেক্ট ৱৰ্ক এটা থাকিব আৰু গৱেষণামূলক প্ৰবন্ধ তেওঁলোকে লিখিব লাগিব। অৰ্থাৎ আমাৰ যিটো কওঁ প্ৰজেক্ট ৰিপৰ্ট, সেই ৰিপৰ্টটো তেওঁলোকে লিখিব লাগিব। আৰু ইয়াৰ বাবে তেওঁলোকৰ মহাবিদ্যালয়ত PhD ডিগ্ৰীধাৰী শিক্ষক লাগিব। অৰ্থাৎ যিজন গাইড থাকিব, গাইডজন PhD ডিগ্ৰী ধাৰী হ'ব লাগিব। মুঠ 160টা ক্ৰেডিটৰ ভিতৰত এই গৱেষণাৰ প্ৰকল্পৰ পৰা 12 ক্ৰেডিট আহিব। যি 4 ইয়াৰত যিসকলে পঢ়িব, তেওঁলোকৰ 160টা ক্ৰেডিট লাগিব বুলি কৈছিলোঁ যে, তাৰ ভিতৰত এই যি গৱেষণাৰ পেপাৰখন থাকিব, ৰিচাৰ্চ যিটো আমাৰ ৰিচাৰ্চ পেপাৰ থাকিব, ৰিচাৰ্চ পেপাৰৰ পৰা 12 ক্ৰেডিট আহিব। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে এই যি কোৰ্চ আছে, কোৰ্চটো সফল কৰিব,
বা সফলভাৱে সম্পন্ন কৰিব তেওঁলোকে গৱেষণাসহ স্নাতক ষান্মাসিক ডিগ্ৰী লাভ কৰিব। ইভেটছালাৰ তৰফৰ পৰা আমি আপোনালোকক এটা পৰামৰ্শ দিব বিচাৰিছোঁ যে যদি তোমাৰ নম্বৰ ভাল আৰু উচ্চতৰ শিক্ষা বা গৱেষণাৰ ইচ্ছা আছে তেতিয়াহ'লে এই যিটো বিকল্প আছে অনাৰ্ছ উইথ ৰিচাৰ্চ এইটো নিশ্চিতভাৱে বিবেচনা কৰিব পাৰা। আৰু যদিহে তোমালোকে এই যিটো বিষয় আছে এই যিটো বিকল্প আছে এই বিকল্পটো তোমালোকে নিৰ্বাচন কৰা তেতিয়াহ'লে ইভেটছালাৰ পৰিয়ালৰ তৰফৰ পৰা নিশ্চয় তোমালোকক আহিবলগীয়া সময়ত এই যি ৰিচাৰ্চ ৰিপৰ্টটো বা প্ৰজেক্ট যিটো ৰিপৰ্ট আছে কেনেকৈ লিখিব লাগিব তাৰ ওপৰত সহায় আগবঢ়োৱা হ'ব। এতিয়া আহিছোঁ আকৌ এটা জৰুৰী প্ৰশ্ন যে চতুৰ্থ বছৰ পঢ়িবলৈ হ'লে কেৱল যোগ্যতা থাকিলেই নহ'ব, তোমাৰ মহাবিদ্যালয়সমূহেও কিছু কাম কৰিব লাগিব। অৰ্থাৎ 4 ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম যিটো আছে সেই প্ৰগ্ৰেমটো সকলোবিলাক মহাবিদ্যালয়তে প্ৰদান কৰা নহয়। গুৱাহাটী বিশ্ববিদ্যালয়ে 23 এপ্ৰিল 2026 তাৰিখে যিখন নটিচ দিছে সেই নটিচখন অনুযায়ী ইয়াত নিয়ম দিয়া হৈছে। প্ৰথম যিটো নিয়ম আছে নিয়মটো হৈছে যে যিসকল মহাবিদ্যালয়ে মেজৰ বিষয়ে তৃতীয় বছৰলৈকে স্বীকৃতি পাইছে তেওঁলোকে বিষয়ভিত্তিক আবেদন পত্ৰ আৰু প্ৰয়োজনীয় মাচুল জমা দিলে ষান্মাসিক ডিগ্ৰী চতুৰ্থ বছৰ আৰম্ভ কৰিব পাৰিব। 2 নম্বৰ যিটো নিয়ম আছে যিটো আমাৰ অনাৰ্ছ উইথ ৰিচাৰ্চ আছে অৰ্থাৎ গৱেষণাসহ ষান্মাসিক ডিগ্ৰী আছে ইয়াৰ বাবে মহাবিদ্যালয়সমূহে বিশ্ববিদ্যালয়ৰ পৰা পৃথকে অনুমতি ল'ব লাগিব। বিশ্ববিদ্যালয়ে নথিপত্ৰ পৰীক্ষা কৰিব আৰু প্ৰয়োজন অনুসৰি পৰিদৰ্শন কৰিব। তাৰ পিছতহে মহাবিদ্যালয়ক অনুমতি প্ৰদান কৰা হ'ব। 3 নম্বৰ যিটো নিয়ম আছে 3 নম্বৰ নিয়মটো হৈছে চতুৰ্থ বছৰ আৰম্ভ কৰাৰ আগতে মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ ওচৰত থকা সকলোবিলাক যি মাচুল বাকী আছে সেই বাকী থকা মাচুলসমূহ তেওঁলোকে পৰিশোধ কৰিব লাগিব। গতিকে আপোনালোকৰ যদি মহাবিদ্যালয়ে এই পদক্ষেপসমূহ লৈছে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ যি মহাবিদ্যালয় আছে মহাবিদ্যালয়ত 4 ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমৰ 4 ইয়াৰটো কণ্টিনিউ কৰিব পাৰিব। যদি সেই মহাবিদ্যালয়সমূহে এই যি পদক্ষেপ আছে এই পদক্ষেপসমূহ নলয় তেতিয়াহ'লে আপোনালোকৰ যোগ্যতা থাকিলেও 4 ইয়াৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেমৰ চতুৰ্থ বছৰ পঢ়িব নোৱাৰিব। এতিয়া আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ 3টা মূল কাম হৈছে যে প্ৰথমতে তেওঁলোকৰ যি 3 বছৰ আছে 3 বছৰত তেওঁলোকৰ যিটো CGPA বা মুঠ নম্বৰ আছে সেইটো 75% অৰ্থাৎ 7.5 CGPA বা তাতকৈ অধিক থাকিব লাগিব। তাতকৈ কম যদি হয় তেওঁলোকে গৱেষণাসহ ষান্মাসিক ডিগ্ৰী সুযোগ লাভ নকৰিব। দ্বিতীয়তে তেওঁলোকৰ যি মহাবিদ্যালয়ৰ কাৰ্যালয় বা অধ্যক্ষ আছে সোধাটো প্ৰয়োজনীয় যে তেওঁলোকৰ যি মহাবিদ্যালয় আছে মহাবিদ্যালয়ত চতুৰ্থ বছৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আবেদন কৰিছেনে নাই বা তেওঁলোকে মহাবিদ্যালয়ে চতুৰ্থ বৰ্ষৰ শিক্ষা নবঢ়ায়। তৃতীয়তে আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ত পঢ়িছে তেওঁলোকলৈ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰিব। এটা শ্বেয়াৰে তোমাৰ যি বন্ধু আছে সেই বন্ধুৰ ভৱিষ্যত গঢ়িবলৈ সহায় কৰিব পাৰে। ইভেটছালা সদায় তোমাৰ শিক্ষাৰ যাত্ৰাত তোমাৰ কাষতে আছে। যদি এই বিষয়ে কোনো প্ৰশ্ন মনলৈ আহে তলত মন্তব্য কৰা, আমি উত্তৰ দিবলৈ সদায় চেষ্টা কৰিম। চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু যিটো বেল আইকন আছে বেল আইকনটোত টিপক, সেই পৰৱৰ্তী গুৰুত্বপূৰ্ণ তথ্যসমূহ সময়মতে পায়। ইভেটছালাৰ হৈ তোমালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে ভালে থাকা, কুশলে থাকা। জয় আই অসম।